আমি এৰেৰ কনসেপ্ট কৰি আহিছো এৰেৰ ওপৰত আমি বহুত ভালকে বুজিছো এৰেৰ কাম কি কেনেকুৱা কি কৰিব লাগিব আজি ভিডিঅ'টোত আমি এৰেৰ লৈ কিনি চৰ্চা কৰিম বস্তুটো আমি আৰু অলপ আগবাঢ়ি যাম এৰেৰ কনসেপ্টটো লৈ কিনি আমি ইমানটো ভিডিঅ' আমি সামৰি আহিছো এই ভিডিঅ'টোত আমি কি বুজিছো এৰেৰ ফাৰ্ষ্ট কাম হৈ গ'ল কি বহুত মেমৰি এড্ৰেছ মানে এটাৰ পৰা বেছি মেমৰি এড্ৰেছক একেলগত কৰি দিয়া একেলগত কৰি কিনি এটা নাম দি দিয়া তাৰপিছত পাৰ্টিকুলাৰ মেমৰি পাৰ্টিকুলাৰ মেম্বাৰ্সক পাৰ্টিকুলাৰ নম্বৰ দি দিয়া এটোক আমি জাৰ্সি নম্বৰ দি কিনি আমি কৈছিলো আৰু এই গোটেই বস্তুটোৰ ডিক্লেৰেশনছ কেনেকৈ হ'ব এটো হৈ গ'ল কোডিং পাৰ্ট আৰু ইয়াত যদি তুমি চাব পাৰিছা এটো কি হৈ গ'ল এটো হৈ গ'ল এৰে ডেফিনিশন ইয়াৰ ডেফিনিশন আমি প্ৰথম বস্তু কি হৈ গৈছে এই ডেফিনিশনটোৰ ভিতৰত দি আমাৰ এৰে তিনটা প্ৰপাৰ্টিজ সোমাই আছে সো এৰে তিনটা প্ৰপাৰ্টিজ কি আছিল সেম ডাটা টাইপ মানে যিমানটা ডাটা টাইপ হ'ব সব সেম হ'ব প্ৰথমটোত যদি ইন্ট সোমাই আছে লাষ্টটোত ইন্ট সোমাব মাজতটোত ইন্ট সোমাব গোটেইটোত ইন্ট সোমাব সো এটো হৈ গ'ল সেম ডাটা টাইপ সেকেন্ড হৈ গ'ল কন্টিনিউয়াস মেমৰি লোকেশন কন্টিনিউয়াস মেমৰি লোকেশন মানে প্ৰথমটো যদি মেমৰি এড্ৰেছটো এনেকুৱা বনিছে তাৰ পিছৰ মেমৰি এড্ৰেছটো একদম লাগি কিনি বনিব তাৰ পিছত একদম লাগি কিনি বনিব তাৰ পিছত একদম লাগি কিনি বনিব মানে এটা কন্টিনিউয়াস হিচাপত বনিব যেনেকৈ ইয়াত এণ্ড থাৰ্ড প্ৰপাৰ্টি হৈ গ'ল ফাইনাইট মানে এটা নিৰ্দিষ্ট মোক এৰে বনোৱাৰ আগতে কৈ দিব লাগিব কি মোক 10টা লাগে 20টা মেমৰি এড্ৰেছ লাগে 30টা মেমৰি এড্ৰেছ লাগে মোক আগত কৈ দিব লাগিব যিমানটা বিচাৰিছা ল'ব পাৰা 100টা 1 কোটিটা 1 কৰোৰটা যিমানটা বিচাৰিছা ল'ব পাৰা বাট এৰে বনোৱাৰ আগত তোমাক কৈ দিব লাগিব আজি আমি এৰেৰ কি টাৰ্মছটো চাম সো এৰেৰ কি টাৰ্মছ মানে কি হৈ গ'ল প্ৰথমটো বুজা এৰে ডিক্লেৰেশন আমি কেনেকুৱা কৰোঁ মানে এৰে বনাও কেনেকুৱা প্ৰথমটো আমি ইয়াত লিখো এৰে ডাটা টাইপ তাৰপিছত আমি এৰে মানে গোটেই গ্ৰুপটোৰ নাম লিখো তাৰপিছত ইয়াত আমি সাইজ লিখি দিও মানে মোৰ কিমানটা মোৰ মেমৰি বনিব আৰু কিমানটা মেমৰি মোৰ গ্ৰুপ হ'ব সেকেন্ড এটা মেমৰি বনোৱাৰ পিছত আমাৰ কি কৰিব লাগিব মেমৰিটোক আমাক মেমৰি ৰিপ্ৰেজেন্ট কৰিব লাগিব তো মেমৰি ৰিপ্ৰেজেন্ট মানে কি এটা ডায়াগ্ৰাম দি কিনে মই বুজাব লাগিব ইট ইজ ইম্পৰ্টেন্ট এক্সামত যদি এৰেৰ যদি কোৱেশ্চনত যদি 5 মাৰ্ক যদি এৰে বনাব দিয়ে 1 মাৰ্ক কিন্তু মেমৰি ৰিপ্ৰেজেন্টেশন দিয়ে এই বস্তুটো একদম ইনশিওৰ কৰিবা কি যদি এৰে বনাই আছা তাৰ লগত মেমৰি ৰিপ্ৰেজেন্টেশন দিয়া মেমৰি ৰিপ্ৰেজেন্টেশন যদি নিদিয়া তেতিয়াহ'লে তোমাৰ এনসাৰৰ কোৱালিটি কমি যাব সো মেমৰি ৰিপ্ৰেজেন্টেশন মানে কি জাস্ট ডায়াগ্ৰাম এটা বনাব লাগে দ্যাটস ইট ইমানটো ইজি বস্তু সো এটা ডায়াগ্ৰাম বনাই দিও ইয়াত এটো হৈ গ'ল আমাৰ কি মেমৰি এড্ৰেছ আমি বনালো তাৰ পিছত ইয়াত সো 0 1 2 3 4 লিখিছো না এটো হৈ গ'ল জাৰ্সি নম্বৰ আপ টু দিস আমি এনেকুৱাকে পঢ়ি আহিছো এতিয়া আমাৰ কিছুমান চেঞ্জেস কৰিব লাগিব একচুয়ালি এটোক আমি জাৰ্সি নম্বৰ বুলি নকওঁ এটো জাৰ্সি নম্বৰ নহয় তোমাক জাস্ট বুজাবৰ কাৰণে মই জাৰ্সি নম্বৰ কৈ দিছিলো বাট এটো জাৰ্সি নম্বৰ নহয় এই বস্তুটোক আমি ইনডেক্স বুলি কওঁ দিস ইজ কল্ড এজ ইনডেক্স মানে কি হ'ল ইনডেক্স হৈ গ'ল পাৰ্টিকুলাৰ মেম্বাৰক এটা পাৰ্টিকুলাৰ মেম্বাৰ কি হৈ গ'ল ই এৰেটো ই ARR এৰেটোৰ ইটো হৈ গ'ল এটা মেম্বাৰ ইটো হৈ গ'ল এটা মেম্বাৰ ইটো হৈ গ'ল এটা মেম্বাৰ ইটো হৈ গ'ল মেম্বাৰক আমি এলিমেন্ট বুলি কওঁ মেম্বাৰ্স কেনেকৈ আমি কি বুলি কম এলিমেন্টছ বুলি ক'ব পাৰিম পাৰ্টিকুলাৰ এটা এলিমেন্টক অথবা পাৰ্টিকুলাৰ এটা মেম্বাৰক আমি এটা নম্বৰ দিওঁ এই নম্বৰটোক আমি ইনডেক্স বুলি কওঁ বস ইমানটো জাৰ্সি আমি ইমান দেৰি জাৰ্সি কৈ আছো যে জাৰ্সিটো অতৰাই দিয়া তাত আহি যাব ইনডেক্স এতিয়া আমি গ্ৰুপ মেম্বাৰ কৈ আছো গ্ৰুপ মেম্বাৰটো অতৰাই দিয়া তাৰ ভিতৰত আহি যাব এলিমেন্ট এই দুটা টাৰ্মছ আমাক জাস্ট চেঞ্জ কৰিব লাগিব প্ৰথম যত আমি জাৰ্সি ইউজ কৰিছিলো তাত আমাৰ কি আহিব ইনডেক্স আহিব তাৰ পিছত যত আমি গ্ৰুপ মেম্বাৰ ইউজ কৰি আছিলো তাত আমাৰ কি আহিব এলিমেন্ট এই দুটা বস্তু আমাৰ জাস্ট চেঞ্জেস কৰিব লাগিব বাট বাকি কনসেপ্ট আছে জাৰ্সিটো আমি কিয়ৰ কাৰণে ইউজ কৰিছিলো জাৰ্সি আমি ইউজ কৰিছিলো পাৰ্টিকুলাৰ মেম্বাৰক কল কৰিবলৈ অথবা পাৰ্টিকুলাৰ মেম্বাৰক নাম দিব কাৰণে ইয়াতো ইনডেক্সৰ কামটো সেম ইয়াত পাৰ্টিকুলাৰ মেম্বাৰক এটা নাম দিয়াৰ কাম কৰিছে ইনডেক্স এতিয়া মানে কি হ'ল ই পাৰ্টিকুলাৰ মেম্বাৰৰ নাম কি হৈ গ'ল 0 ই পাৰ্টিকুলাৰ মেম্বাৰৰ নাম কি হৈ গ'ল 1 ই পাৰ্টিকুলাৰ মেম্বাৰৰ নাম কি হৈ গ'ল 2 এতিয়া 2 কি হ'ল 2 ইজ এ ইনডেক্স নম্বৰ অফ দিস এলিমেন্ট ইংলিছত বহুত ভালকে যদি ক'ব লাগে এনেকৈ ক'বা আৰু যদি অসমীয়াত যদি ক'ব লাগে কি ক'বা ই পাৰ্টিকুলাৰ মেম্বাৰৰ নাম কি 2 বাস ইমানটো বহুত বেছি জটিল বস্তু নাই বহুত বেছি জটিল নকৰিবা ব্ৰেইনটো ফ্ৰেছ ৰাখি কিনি কাম কৰিবা ভেৰি ইজি থিং বহুত বেছি টাফ নহয় এতিয়া ইয়াত বহুত বেছি কনফিউজন ক'ত আহি যায় ইয়াত মই 10 দিছো আৰু ইয়াত 9 আহি গৈছে কেনেকুৱাকে চোৱা
ইয়াত আমি যে 10 দিছোঁ ন, ই 10টো মানে হ'ল মোৰ 10টা বক্স বনিব, মানে 10টা মেমৰি এড্ৰেছ বনিব। চ' ইয়াত 10টা মেমৰি এড্ৰেছ বনিছে কি নাই? 1 2 3 4 5 6 7 8 9 10, 10টা মেমৰি এড্ৰেছ বনিছে। ইয়াত 10 মানে হৈ গ'ল 10টা মেমৰি এড্ৰেছ বনাই দিয়া, আৰু ইয়াত 9টো হৈ গ'ল ই লাষ্ট এলিমেণ্টৰ নাম্বাৰ। এতিয়া এটা বস্তু মনত থবা, কম্পিউটাৰ চায়েন্সত সদায় হোল নাম্বাৰক প্ৰেফাৰেঞ্চ দিয়া হয়, নেচাৰেল নাম্বাৰক প্ৰেফাৰেঞ্চ দিয়া নহয়। হোল নাম্বাৰ মানে যোনটো 0ৰ পৰা ষ্টাৰ্ট হয়, নেচাৰেল নাম্বাৰ মানে যোনটো 1ৰ পৰা ষ্টাৰ্ট হ'ব। চ' ইয়াত যেহেতু কি আমি হোল নাম্বাৰ ইউজ কৰিছোঁ, সেইকাৰণে এইটো 0ৰ পৰা ষ্টাৰ্ট হ'ল আপ টু 9। তো 0 1 2 3 4 আপ টু 9। তাৰ মানে লাষ্টত 9 আহিছে, তাৰ মানে এইটো নহয় কি মোৰ 9টা বক্স বনিছে, তাৰ মানে এইটো হ'ল মোৰ 10টা বক্স বনিছে। চোৱা এক্সাম্পলটো বহুত ভালকৈ বুজিবলৈ চেষ্টা কৰা। এইটো মোৰ আঙুল কেইটা আছে, আঙুলি কেইটা আছে? 5টা আঙুলি। 1 2 3 4 5, 5টা আঙুলি। এতিয়া 0 1 2 3 4, এতিয়া মোৰ 4টা আঙুলি হৈ গ'ল নেকি? নহয়, মোৰ আঙুলি 5টা আছে, জাষ্ট মোৰ নেমিংটো চেঞ্জ হৈ গ'ল, অথবা নাম্বাৰিংটো চেঞ্জ হৈ গ'ল। নাম্বাৰিংটো কেনেকুৱাকৈ হ'ল? 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যিহেতু কি নাম্বাৰিং 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে ইয়াত লাষ্টত 4 বহিছে। বাছ ইমানটোৱেই কথা, ইমানটোহি সহজ কথা, বহুত বেছি জটিল কথা নহয়। যেহেতু কি মই 0ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, সেইকাৰণে লাষ্টৰ নাম্বাৰটো মোৰ 9 আহি গৈছে, বাদ বাকী এনেকুৱা কথা নাই। চ' সেইকাৰণে এইটো বহুত ইউজুৱেল মিষ্টেক অথবা চিলি মিষ্টেক তুমি যদি কোৱা, আমি এই বস্তুটো আৰু এই বস্তুটোৰ মাজত আমি কনফিউজ হৈ যাওঁ। ইটো হৈ গ'ল চাইজ, মানে কিমানটা বক্স বনিব, আৰু ইটো হৈ গ'ল লাষ্ট এলিমেণ্টৰ মোৰ নাম্বাৰ। এতিয়া এটা ফৰ্মুলা মনত থবা, যদি চাইজ যদি যিমানটা চাইজ থাকিব, এৰেৰ লাষ্ট এলিমেণ্টৰ নাম্বাৰটো এটা কম হ'ব। যদি ইয়াত ধৰা, ইয়াত চোৱা, ইয়াত চাইজ হৈ গ'ল 10, তেতিয়াহ'লে এৰেৰ লাষ্ট এলিমেণ্টৰ নেম কি থাকিছে? 10 - 1। বস্তু বুজিছা নেকি? তাৰ মানে কি হৈ গ'ল, যদি এৰেৰ যদি ধৰা ই এৰেটোৰ ধৰা n আছে, চাইজ যদি n আছে, তাৰ লাষ্ট এলিমেণ্টৰ চাইজ কি হ'ব? n - 1। বস্তুটো মনত থবা, একদম সহজ বস্তু। ইয়াত চোৱা, ইয়াত যিহেতু কি 10 আছে, বহুত বেছি জটিল নহয়। ইয়াত 10 আছেতো, সেই 10টো কি হৈ গ'ল? 10 - 1 হৈ গ'ল, আৰু 9 আহি গৈছে। বাছ ইমানটো, ইজি। চ' এইটো হৈ গ'ল ফৰ্মুলা। সেই ফৰ্মুলাটো মনত থবা, কেতিয়াবা আহি যায় এক্সামত সুধি দিয়ে, যদি এৰেৰ যদি চাইজ যদি n থাকে, তেতিয়াহ'লে লাষ্ট এলিমেণ্টৰ চাইজটো কি হ'ব? তো n - 1। চ' আমি আগত বাঢ়ি যাওঁ, আমি কি টাৰ্মছ কেইটা, এৰেৰ কি টাৰ্মছ কেইটা চাই আছোঁ। ফাৰ্ষ্ট আমি ইমানটো বস্তু বুজিছোঁ, এইটো হৈ গ'ল আমাৰ চাইজ, এইটো হৈ গ'ল আমাৰ ইণ্ডেক্স। পাৰ্টিকুলাৰ মেম্বাৰক, মানে এই মেম্বাৰ্ছ কেইটাক আমি কি বুলি কওঁ? এলিমেণ্ট। এণ্ড লাষ্ট ইজ কল্ড এজ বেছ এড্ৰেছ। বেছ এড্ৰেছ মানে কি? প্ৰথম এলিমেণ্টৰ এড্ৰেছক, অথবা প্ৰথম এলিমেণ্টৰ এড্ৰেছক আমি বেছ এড্ৰেছ বুলি কওঁ। এতিয়া এড্ৰেছ মানে কি, এইবোৰ চব আমি পইণ্টাৰত গম পাম, পইণ্টাৰত বহুত ভালকৈ বুজিবলৈ পাম। এট প্ৰেজেণ্ট ইমানটো বুজি যোৱা, এটা এৰেৰ প্ৰথম এলিমেণ্টৰ আমি এড্ৰেছটোক আমি বেছ এড্ৰেছ বুলি কওঁ। আজি কি টাৰ্ম আমি ইমানটো বুজিছোঁ। নেক্সট আমি এৰেৰ অপাৰেশ্যনটো চাম, এৰেৰ কি কি অপাৰেশ্যন থাকিছে, এৰেৰ অপাৰেশ্যনছ কাম কেনেকুৱাকৈ। আজিৰ কাৰণে ভিডিঅ'টো আমি ইমানটো সময় দিওঁ। মনত থবা, এৰেৰ ভিডিঅ'ছ কেইটা আগৰ পৰা একদম লাষ্টলৈ চাবা, তেতিয়া গৈ কিনি কনচেপ্টটো ক্লিয়াৰ হ'ব। কিয় এৰেৰ ভিডিঅ'টো আমি মাজত ভাগ কৰি কিনি বুজাই আছোঁ। যদি একেলগত যদি বুজাই দিওঁ, তেতিয়াহ'লে পঢ়িবলৈও কষ্ট হ'ব, বুজিবলৈও কষ্ট হ'ব, আৰু সময়টোও নষ্ট হ'ব। থেংক ইউ।